খুব কমপ্লেইন কৰে বোলে কোনোবাই দুষ্ট কৰিলে নহয় চকু দেখাই দিব খং কৰিব কিন্তু বোলে খুব খং কৰে তাৰপিছত আহি মোক ক'ব নে এনেকৈ দুষ্ট কৰিছে কাজে চাজাটো নালাগে ন বেলেগৰ বস্তু টানা মেলা বোলে নাই নাই এইবোৰ নাই খালি তাই খুব খং কৰে বেলেগক ডন মানে অঁ আৰু চকু দেখাব বোলে এতিয়া চকু দেখাই দেখাই কথা কৈছে তেনে ৰিজাল্টটো কি হ'ল এতিয়া ৰিজাল্টটো হ'ব বাৰু এনেই আৰু কি ক'লে মানে ABCD ঠিকে আছে সেইটো জানো 1 2 নেজানে আৰু সেইটো বোলে বহুত ল'ৰা ছোৱালীৰ প্ৰব্লেম 1 2 টো মানে এনেকে কাউণ্ট কৰিব পাৰে কোনটো 1 কোনটো 2 সেইটো নাজানে জানো সেইটো মই পঢ়াই এইকেইদিন গম পাই গৈছো নিউমেৰিচি বোলে মেক্সিমাম ল'ৰা ছোৱালী সেইটোৱে প্ৰব্লেম বোলে নিউমেৰিচি চবৰে হেৰি কিন্তু মানে এনেই ৰিজাল্ট পাছ কৰিলে আৰু প্লে হাউচ পাছ গ্ৰেজুৱেট ফটো মাৰি দিছে তো আজি গ্ৰেজুৱেটেড এদিন ৰ'দ দিলে 3 দিন বৰষুণ কালি ৰ'দ দিছিলে বতৰটো ইমান ভাল লাগিছিলে বহুত দিনৰ পাছত তাৰপিছতে আকৌ মাজৰাতিপুৱা বৰষুণ আৰু মই যে এখন নতুন কেৰাহীখন অৰ্ডাৰ দিছিলোঁ যে এইখনতো একো বনোৱাই নাই বনাব লাগি আছে নহয় পাকঘৰৰ বস্তু মোৰ একদম সকলোতকৈ প্ৰিয় নিজৰ কাপোৰ কানি কিবা কিবি সেইবোৰতকৈও মোৰ পাকঘৰৰ বস্তু দেখিলে একদম ৰ'বই নোৱাৰোঁ আৰু এইখন মই এনেই কেৰাহী বিচাৰি পেলাই অনলাইন চাই থকা নাছিলোঁ এখন এনেই চকুত পৰি থাকে কেৰাহীখনৰ দামো কিমান 2000 কিমান টকা দেই মই পিছত ক'ম বাৰু পাৰফেক্টকৈ মই পাহৰিলোঁ তাৰপিছত দেখিলোঁ সেইদিনাখন কিবা এটা বেলেগ বস্তু চাবলৈ অৰ্ডাৰ কৰিছিলোঁ ব্ৰাছ এডাল বিচাৰি ফুৰিছিলোঁ এই কেৰাহীখন ওলাই পৰিলে নহয় দামটো 660 নে কেনেকুৱা কিবা এটা বা মই বোলো ইমান দামৰ বস্তুটো ইমান অফাৰ ইমান কমাই দিছে টপককৈ লৈয়ে ধুত পেলালোঁ আৰু টপককৈ আহি গ'ল তাৰপিছত কালি চাই পেলাই দেখিছোঁ আৰু ৰিভিউবোৰ খুব ভাল দেখিলোঁ আজিকালি আকৌ ৰিভিউবোৰো কিনিব পাৰে নহয় বৰ দিগদাৰ তথাপিও ৰিভিউ ভাল দেখি পেলাই ল'লোঁ সঁচাকৈ একদম ৱেট আছে একদম পূৰা ষ্টিলৰ নতুবা আমি কাষ্ট আইৰণ বা কাষ্ট আইৰণ মানে আইৰণেই আৰু বা লোহাৰ কেৰাহী আমি অতীজৰ পৰা যোনবোৰ ইউজ কৰি আহিছোঁ সেইবোৰে আমাৰ হেল্থৰ কাৰণে উপকাৰী বাকী চবচে বেয়া হ'ল এলুমিনিয়াম কিন্তু আমি জানো এলুমিনিয়ামক ত্যাগ কৰিব পাৰিম কেতিয়াবা যেতিয়া সমজুৱাকৈ ডাঙৰ অনুষ্ঠান হ'ব তাত বাকী ঘৰৰ পৰা আউট কৰি দিলেও সেইবোৰত এলুমিনিয়াম থাকিবই সদায় আকৌ এয়া ষ্টিলৰ বুলি পেলাই চাই আনিলোঁ আমাৰ আকৌ ঘৰত এজনে কৈছে ষ্টিলত বনালে ভাল নালাগে নানা পণ্ডিতৰ নানা মত বুলি কয় যে সেইটোৱেই তথাপিও এতিয়া এইফালে বনাম আৰু আনিছোঁ যেতিয়া মোৰ নিজৰ ভাল লাগিছে নহয় নিজৰ মনটোক চাব লাগিব ন প্ৰথমে সুখী কৰি ৰাখিব বনাবলৈও সহজ আৰু খাবলৈও সোৱাদ লগা এই আমাৰ সকলোৰে পৰিচিত পালেং আৰু ফুলকবি এনেকৈ বিলাহীৰ সৈতে বনোৱা এই মাছৰ তৰকাৰীখনৰ সোৱাদ নোলোৱা চাগে কোনোৱে নোলাব তথাপিও তাৰ মাজতে কোনোবা ক'ৰবাত আকৌ বেয়া পোৱাও থাকিব পাৰে কাৰণ সকলো খাদ্য যে সকলোৰে জিভাত লাগিব সেইটো কোনো কথা নাই বাৰু সেই ৰেচিপিখনকে আজি শ্বেয়াৰ কৰিবলৈ লৈছোঁ দেই সকলোৱে জানে তথাপিও আৰু লাজে ভয়ে দিছোঁ আৰু লাজ মানে কি সকলোৱে জানে যে সেইকাৰণে আকৌ ভয়ে বুলি কেলৈ কৈছোঁ গম পাইছেনে আকৌ কোনোবাই ক'ব নহয় তাতে এইবোৰনো দিবলগীয়া ৰেচিপি নে আমিতো জানোৱেই বাৰু হ'ব দিয়ক আহক তেতিয়াহ'লে প্ৰণালী ফালে আগবাঢ়ি যাওঁ একেবাৰে সহজ সাধাৰণভাৱে সকলোৱে আপুনি বনোৱাৰ দৰে ময়ো বনাইছোঁ আৰু ইফালে কেৰাহীখনত দি দিছোঁ মিঠাতেল তেলখিনি গৰম হোৱাৰ পাছত হালধি নিমখ সানি থৈছিলোঁ মই মাছখিনি সেইখিনি ভাজি ল'ম আৰু এই কেৰাহীখন যে আনিছিলোঁ আনবক্সিং সেইটো আপোনালোকক দেখাইছিলোঁ নহয় ইয়াৰ আগৰ ভিডিঅ'টোত কেৰাহীখন যে সঁচাকৈ কেইবাটাও মই এতিয়ালৈকে এইবাৰ প্ৰথম ব্যঞ্জন নহয় তাৰ আগতেও মই 3-4 বাৰ মান বনাইছোঁ কেৰাহীখন যে বহুত ধুনীয়া জানিছেনে আৰু চাব দেই মই মাছখিনি যে বনাই আছোঁ এতিয়া মাছখিনি মই আপোনালোকক ধুনীয়াকৈ এয়া দেখাইছোঁ ইলুটি কৰি দেখিছেনে নন ষ্টিকৰ নিচিনা একেবাৰে লাগি ধৰাটো চান্সেই নাই আৰু অৱশ্যে এটা কথা কওঁ দেই গৰমটো যে একদম সোনকালে গৰম হৈ যায় কিন্তু কেৰাহীখন আকৌ হেভি হয় দেই আৰু গৰমটো সোনকালে হৈ যায় একদম পটাপট হৈ যায় আপুনি মিডিয়াম ফ্লেমত দি বনালেও হৈ যাব আৰু এয়া মোক আপোনালোকক মই আচলতে কেৰাহীখনৰ বিষয়ে ক'বলৈ মানে অকণমান মন গ'ল যে সেইকাৰণেহে মাছ ভজাখিনিও ধুনীয়াকৈ দেখাই পেলাই কথাখিনি ক'লোঁ কাৰণ কিবা এটা কথা ক'বলৈ হ'লে বুজাবলৈ হ'লে আমি ভিডিঅ'ৰ যোগেদি বুজাবলৈ হ'লে তেতিয়াহ'লে ভিডিঅ' অকণমানটো ল'বই লাগিব যিহেতু মাছ ভজাটো একেবাৰে সহজ সকলোৱে জানে মুঠতে পুৰা ৰেচিপিটোৱে আজি সহজ মই বুজাবলগীয়া ক'বলগীয়া আপোনালোকে নায়েই বুলি ভাবোঁ
আৰু এয়া তেলত মাছখিনি ভাজি হৈ যোৱাৰ পাছত তেলত মই পাঁচফোৰণ আৰু শুকান জলকীয়া দিলো। আপোনালোকে জিৰাও দিব পাৰে গোটা জিৰা, নতুবা অকল মেথিও দিব পাৰে, তেতিয়াও ভাল লাগিব দেই। আৰু এতিয়া সৰহকৈ বিলাহী দিলো, আৰু বিলাহী দিয়াৰ পিছত দেখিছেনে ধুনীয়াকৈ মিক্স কৰি পেলাই মই ঢাকনখন মাৰি দিছো 2-3 মিনিটৰ কাৰণে ল' ফ্লেমত। মই যে এইটো কাম কৰোৱে, যিসকলে মোৰ ভিডিঅ' মানে ৰেচিপি ভিডিঅ'বোৰ ৰেগুলাৰ চাইছে তেওঁলোকেতো একদম গমেই পাই গৈছে আজিলৈকে। আৰু এয়া দেখিছে নহয় 2-3 মিনিট ঢাকনখন মাৰি দিয়াৰ লগে লগে হালধিখিনি খুব ধুনীয়া চফ্ট হৈ গ'ল। মানে কুকিং প্ৰচেছটো যে ফাষ্ট হৈ যায়, সেইকাৰণে গেছ অকমানো ৰাহি হয়। আৰু আমি গৃহিণীসকলে ক'ত কেনেকৈ কিমান অকমান ৰাহি কৰিব বিচাৰো সেইটোৰ পিছতে ঘূৰি নুফুৰো জানো। গতিকে আপোনালোকেও যদি নাই কৰা আজিলৈকে এবাৰ এই প্ৰচেছটো ইউজ কৰিব, মানে এতিয়াৰ পৰা। আৰু তাৰপিছতে এটা আলু মই এনেকৈ দীঘলে দীঘলে কাটি লৈছিলো। তাৰপিছত ফুলকবিখিনি অকমান ডাঙৰ ডাঙৰকৈ থৈছো। ফুলকবিখিনি কিন্তু 5 মিনিট মান সময় গৰম পানীত থৈ দিছিলো, মানে উতলোৱা নাই, বইল কৰাও নাই, এনেকে থৈ দিছিলো। তাৰপিছত ফুলকবি কেইপিচ দি ধুনীয়াকৈ মিক্স কৰি পেলাই আকৌ 5 মিনিট মানৰ বাবে একেবাৰে ল' ফ্লেমত দি এইখিনি ভাজি লৈছো। আগতে এইখিনি ভাজি ললে অকমান যেতিয়া মছলাৰ কটিংটো আলু আৰু ফুলকবিত লাগি যায় খুব ভাল লাগে খাবৰ কাৰণে। আৰু ফুলকবিখিনি মই অলপ ডাঙৰ ডাঙৰকৈ থৈছো, কাৰণ ফুলকবিৰ এনেকৈ তৰকাৰী বনালে ঘৰত আকৌ সকলোৱে এপিচ এপিচ ফুলকবি কাষত দেখিলে ভাল পায়, মানে গোটেইখিনি ভাঙি যোৱাতকে। আৰু তাৰ পাছতে এয়া 5 মিনিট মানৰ পিছত মই দি দিলো পালেংখিনি। এতিয়া পালেংখিনি দিয়াৰ পাছত জলকীয়াও দি দিছো, 2টা কেঁচা জলকীয়া ডাঙৰকৈ কাটি লৈছিলো সেইকেইটা দি দিছো। আৰু ঢাকনখন মই পালেং দিয়াৰ পাছত মিক্স নকৰাকৈ ঢাকনখন মাৰি দিলো 2-3 মিনিটৰ কাৰণে। মানে এনেকৈ গলি যাব দিছো। আৰু শাকখিনি যে পটককৈ শাক বস্তুটো জানেই আপোনালোকে সোনকালে গলি যায়, আৰু তেতিয়া মোৰ মিক্স কৰিবলৈও ভাল হ'ব সেই গতিকে। আৰু ধুনীয়াকৈ 3-4 মিনিট মান থৈছিলো দেই, 5 মিনিটো নহয় বাৰু। আৰু এতিয়া মই জোখমতে পানী দি দিছো। মই 4 জনৰ বাবে বনাইছো, সেই অনুপাতে মই পানী দিছো। আপোনালোকে সকলোৱে নিজৰ নিজৰ মতে দিব। আৰু পানী কিন্তু মই সদায় গৰম পানী ব্যৱহাৰ কৰো এনেধৰণৰ তৰকাৰী মানে এনেকৈ দিবলগীয়া হলে। আৰু এতিয়া ধুনীয়াকৈ উতল এটা আহি গল নহয়। উতল এটা আহি যোৱাৰ পাছত মই ফ্ৰাই কৰি লোৱা মাছখিনি দিলো। মাছখিনি দিছো, ভালকে উতলটো অহাৰ পিছতহে দিছো আকৌ দেই। তাৰপিছতে এতিয়া ধুনীয়াকৈ ঢাকনখন মাৰি দিম। মাৰি পেলাই এইবাৰ যিহেতু ফুলকবি, পালেং, শাক সকলোখিনি সিজি ৰেডিয়ে হৈ গ'ল, এতিয়া 5 মিনিট মানৰ কাৰণে একেবাৰে মিডিয়াম ফ্লেমত দি দিছো এইবাৰ। আৰু যেতিয়া হয় এয়া দেখিছে নহয় ধুনীয়াকৈ উতল 5 মিনিট মানৰ অহাৰ পিছত ধনিয়াও আছিল। আজি মানে এই তৰকাৰীখনৰ লগত মিলা বস্তু সকলোখিনি আছিল, গতিকে বনাইও ভাল লাগিলে, খাইও ভাল লাগিলে। আৰু ভিডিঅ'টোনো আপোনালোকৰ সৈতে শ্বেয়াৰ নকৰাকৈ কেনেকে থাকো, গতিকে সেয়াই আৰু খাবলৈ সঁচাকৈ দেই সকলোৱে মানে সোৱাদ লগা বুলি নাই কোৱা, কিন্তু মই কাঁহীবোৰ চাওঁ। মোৰ আৰু সেইটোৱে চিষ্টেম, কাকো নুসুধো যে কেনেকুৱা হৈছে খাদ্যখিনি, মই খালি কাঁহীখনলৈ চাওঁ। আপোনালোকেও তেনেকুৱা কৰি চাবচোন দেই। ঘৰত যদি কোনেও নকয় আপোনালোকৰ খাদ্যখিনি আজি কেনেকুৱা হ'ল, মন দি যদি হেঁপাহ দি বনাই, কোনোবাই ক'লেতো ভাল লাগে, কিন্তু আশা কৰিতো লাভ নাই। গতিকে আপোনালোকেও তেনেকে মোৰ নিচিনাকৈ আইডিয়াটো এপ্লাই কৰি চাবচোন, নিশ্চয় সফল হ'ব। তেতিয়াহ'লে আজিৰ কাৰণে ইমানেই। এনেদৰে আগলৈ লগ পাই থাকিম। সকলোৱে ভালে থাকিব, তাৰে আশাৰে। বাই বাই।